পশ্চিম গোৱালপাৰাত বোৱাৰীৰ ৰহস্যজনক আত্মহত্যা। পশ্চিম গোৱালপাৰা শিমলাবাৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু। গোৱালপাৰা জিলাৰ বগুৱান আৰক্ষী থানাৰ অন্তৰ্গত শিমলাবাৰীত বোৱাৰী এগৰাকীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে চাঞ্চল্যৰ। এই লৈ বোৱাৰীগৰাকীৰ ভাতৃয়ে বগুৱান থানাত এখন এজাহাৰ দাখিল কৰে। অভিযোগ অনুসৰি শিমলাবাৰীৰ চবেৰ আলী পুত্ৰ মুস্তাফিজুৰ ৰহমানে ঝুমকাইপাৰা গাঁৱৰ আবু হায়াতৰ নাবালিকা কিশোৰী চহিদা খাতুনক প্ৰেমৰ অভিনয়েৰে প্ৰায় এবছৰ পূৰ্বে পলুৱাই আনি বিবাহ কৰে। বোৱাৰীগৰাকীৰ আত্মীয় তথা পৰিয়ালবৰ্গই অভিযোগ কৰা অনুসৰি বিবাহৰ পূৰ্বে মুস্তাফিজুৰে কিশোৰীগৰাকীক প্ৰলোভন দি 2-3 বাৰ পলুৱাই নিয়ে যদিও প্ৰাপ্তবয়স্ক নোহোৱা বাবে তাইক পৰিয়ালবৰ্গই উভতাই আনে। কিন্তু অন্তিমবাৰ পলুৱাই নি বিবাহ কৰাৰ পিছত কিশোৰীগৰাকীৰ সৈতে পৰিয়ালৰ সম্পৰ্ক এক প্ৰকাৰ নিশ্চিত নহয়। ইপিনে বিয়াৰ পিছৰ পৰাই যৌতুক বিচাৰি কিশোৰীগৰাকীক স্বামীৰ পৰিয়ালে শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ চলাই থকা বুলি মাজে সময়ে তাই অৱগত কৰে যদিও তাইৰ পিতৃপক্ষই কোনো গুৰুত্ব দিয়া নাছিল। শেহতীয়াকৈ কালি সন্ধিয়া 7 বজাত কিশোৰীগৰাকীয়ে আত্মহত্যা কৰা বুলি তাইৰ পৰিয়ালক খবৰ দিয়ে। এই সন্দৰ্ভত কিশোৰীগৰাকীৰ ভাতৃ শ্বাহজামালে বগুৱান আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে আৰু মুস্তাফিজুৰ ৰহমানৰ লগতে তেওঁৰ পিতৃ আৰু মাতৃয়ে পৰিকল্পিতভাৱে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিব বিচৰা বুলি সন্দেহ প্ৰকাশ কৰিছে। ক্লাস 8-এ পড়ি থাকা অবস্থায় মোটামুটি একে 3 মানে ওই লড়াটা মানে রাস্তাত থাকিয়া যেমন ওই ছোৱালীজনী মাতিয়া ঘৰত লৈ যায়, কিবা ফুসলাই কিবা কিনি দেয়, ওটা কিনি দেয়। তাৰপিছত ছোৱালীজনীক বাধ্য কৰাইছে ওই লড়াটা। 1 বছর লৈ গৈছিল। হ্যাঁ 1 বছর আগত। তাৰপিছত একে 3 বাৰ মানে নিল। নেওয়ার পিছত এই গাঁৱৰ মানুহবিলাক কইলো তোমাৰ বেটি অমুকৰ ঘৰত উঠিছে আৰু নাহে হ্যাঁ মান সম্মান কথা আছে। ইতিমধ্যে আমরা আমার ঘরের মানুষ একটাও যাওয়া নাই, খবর দিছিল, খবরাখবরি হইল। তাৰপিছত ছোৱালীর দেউতা অকলে যাইয়া যেমন এই আমার ইসলামিক যেটা শরীয়ত হিসাবে যেমন এই আমার নিকা করাই দিছে। তো প্রায় 1 বছরই হল। তাৰপিছত ছোৱালীজনী ঘৰত আহাই নাই। ছোৱালীজনীৰ বাপের নাম হইল আবু হায়াত। মানে এখন ছোৱালীজনী মানে ফোনে কয়, দেউতাকক কয়, তার মাকক কয় মোক এটা খোঁজে যৌতুক খোঁজে, মানে পয়সা খোঁজে। এখন দেউতাকে ক'ৰ পৰা দিব? হ্যাঁ ইমি প্ৰেম প্ৰীতি কৰি গৈছে, দেউতাকে ক'ৰ পৰা পইচা দিব? তো ছোৱালীজনীৰ এই গাঁৱতে 3টা দাগো আছে। মানে ইফালে নাভিৰ নিচত একটা আছে, তারপরে পাটনাত একটা আছে। কি দাগ আছে? কেনেকা দাগ? লাল দাগ, জখম আছে। আর গালত ইফালে একটা আছে, 3টা জখম আছে। এখন এটা কি সন্দেহ হয়? এটা এখন আমার মতে যেমন এটা মার্ডারই করছে, নিজেই মার্ডার করছে। মারি হয় না মানে ফাঁসি লাগাইছে আর কি, এনেকা সন্দেহ হয় আর কি। ইপিনে আৰক্ষীয়ে মৃতদেহটো গোৱালপাৰা অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰি অন্তিম সৎকাৰৰ বাবে কিশোৰীগৰাকীৰ পৰিয়ালক সমঝাই দিয়ে। বগুৱান আৰক্ষীয়ে 33/24 নম্বৰ গোচৰ ৰুজু কৰি ধৃত স্বামী মুস্তাফিজুৰ ৰহমানক গ্ৰেপ্তাৰ কৰে। ল'ৰাটো ফুচলাই আছিল। ল'ৰাটোৰ নাম কি? ল'ৰাটোৰ নাম তো কিবা আছিল, হা মুস্তাফিজুৰ ৰহমান। ফুচলাই সিহঁতৰ ঘৰত লৈ যায়, কিবা কিবি কিনি দেয়। মাক বাপেকে গম পাওঁতে ঘৰত আনি স্কুলত পঢ়া শুনা বন্ধ কৰি দিছিল। আকৌ স্কুলত দিছে, আকৌ তেনেকুৱা লেঠা লাগিছিল। একবাৰ 1-1.5 বছৰমান আগত পলাই গৈছিল, বাপ মাকে ৰিটাৰ্ণ লৈ আহিছে। অহাৰ পিছত আকৌ ওই ছোৱালীজনীক সিহঁতে পলাই লৈ গৈছে। লৈ যোৱাৰ পিছত আৰু সিহঁতে আনা নাই, মান সন্মানৰ কথা ভাবি সিহঁতে আনা নাই। কৈছে বোলে যে এই ছোৱালীজনী যে বাৰ গৈ আছে তে যাক, আৰু এটা ছোৱালীক মই ঘৰত নানো। এনেকুৱা কৰি সংসাৰ কৰি খাই আছে। 1 বছৰৰ পিছত আজি সিহঁতৰ মৃত্যু, ফাঁচি লগাই এনে মৰা বুলি সিহঁতে কৈ আছে, কিন্তু ফাঁচি লগা নহয়, সিহঁতে ঘৰতে মাৰিছে। যৌতুক বিয়া হোৱাৰ পিছত যৌতুক দাবী কৰিছে, পইচা কৰি খুজি থাকে, মাজে সময় এনেকুৱা খবৰ পঠাই দিয়ে, কিন্তু সিহঁতৰ লগত লেনদেন নাইয়ে। ছোৱালীজনী ঘৰৰ পৰা ওলাই যোৱাৰ কাৰণে সিহঁতে ঘৰৰ পৰা একো দিয়া নাই, পইচা কৰি একো দিয়া নাই। যৌতুক যিবিলাক খোজে সিহঁতে একো দিয়া নাই। মানে যৌতুক বিচাৰি হাৰাশাস্তি কৰিছে। যৌতুক বিচাৰি হাৰাশাস্তি কৰি আছে। ছোৱালীজনী তেওঁলোকে বিয়া কৰাব নোখুজিছিল নেকি? সিহঁতে বিয়া কৰাই লৈছে অলৰেডি, বিয়া কৰাই লৈছে, কিন্তু এটা জোৰ জবস্তি বিয়া কৰাইছে। কিন্তু আমি সেইটো নাজানো, কিন্তু শুনা মতে আমি বিয়া পঢ়াইছে সিহঁতে, বিয়া পঢ়াই সিহঁতে সংসাৰ কৰি আছে। গোৱালপাৰাৰ পৰা ইক্ৰামুল হুছেইনৰ ৰিপৰ্ট, DA 365।